হয়, আজি বিশ্বকবি চিলাৰায়ৰ ৫৫০তম জন্মজয়ন্তী উৎসৱ আজি অকল অসমৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষ বুলি ক'ব লাগিব। কোচবিহাৰৰ আদি কৰি আজি সেই সমান্তৰালভাৱে আজি আমি বৰপেটা জিলা কোচমাৰী ছাত্ৰ সন্থা, কোচমাৰী মহিলা সমিতি, চিলাই সেনা আৰু এই অঞ্চলৰ ৰাইজৰ সহযোগত আপোনাৰ গোৱাগাছা বাহবাৰী আঞ্চলিক আক্ৰাচৰ কাৰ্যালয়ত আজি আমি অনুষ্ঠুপীয়াকৈ বিশ্বকবি চিলাৰায়ৰ জন্মজয়ন্তী উৎসৱ আজি পালন কৰিলোঁ। আৰু তাৰ লগত সংগতি ৰাখি আমি এটা বাৰ্তা দিব বিচাৰিছোঁ। বিশ্বকবি চিলাৰায় তেওঁ এজন মহান বীৰ, মহান যোদ্ধা আছিল। অকল বীৰে নহয়, তেওঁ এজন সাহিত্যিক, চিকিৎসক, বহুত গুণ তেওঁৰ এইখিনি আছিল। আৰু যাৰ কাৰণে তেওঁক বিশ্বকবি চিলাৰায় হিচাপে মানে নামাকৰণ পাইছিল। চিলাৰায়ৰ যিখিনি আদৰ্শ, সেইখিনি আদৰ্শ আমি অনুসৰণ কৰি আজি আমি বিভিন্ন দিশত আগবাঢ়ি আছোঁ। আজি আমাৰ বিশেষকৈ কোচমাৰীসকলৰ যি সমস্যা, পৃথক কৰ্মতত্ব ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণ, আজিৰ এই পবিত্ৰ দিনখনৰ পৰাই আমি অসম চৰকাৰক এটা বাৰ্তা দিব বিচাৰিছোঁ যে কোচ ৰাজবংশীসকলৰ দীৰ্ঘদিনীয়া দাবী পৃথক কৰ্মতত্ব ৰাজ্য পুনৰ গঠন আৰু জনজাতিকৰণ, এই দাবীখিনি অতি শীঘ্ৰে সমস্যাখিনি সমাধান কৰক। অন্যথা কিন্তু এইবাৰ কিন্তু কোচ ৰাজবংশী ৰাইজ জাগিছে। অকল সংগঠন নহয়, বৃহত্তৰ অসমৰ যি ৭০ লাখ কোচৰাজবংশী জনগোষ্ঠী, এই কোচৰাজবংশী জনগোষ্ঠী কিন্তু জাগিছে। এইবাৰ ২৬ চনৰ আগে আগে যদি আমাৰ সমস্যাখিনি যদি সমাধান কৰা নহয়, আমি কিন্তু বৃহতৰ পৰা বৃহৎ, কঠোৰৰ পৰা কঠোৰতম আন্দোলন, ৰেল অৱৰোধ, বিভিন্ন কাৰ্যসূচীৰ দৰে কাৰ্যসূচী ল'বলৈ কিন্তু আমি বাধ্য হ'ম। গতিকে আমি অনুৰোধ জনাইছোঁ যে কোচ ৰাজবংশীসকলক লৈ চৰকাৰখনে বাৰে বাৰে প্ৰতাৰণা নকৰি কেৱল মাত্ৰ মিছা প্ৰতিশ্ৰুতি, বাৰে বাৰে মিছা প্ৰতিশ্ৰুতি, সেইটো কিন্তু এইবাৰ নচলিব। সিদিনাখন আমাৰ আক্ৰাচৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গই আপোনালোকে গম পায়, ১২ ঘণ্টীয়া অসম বন্ধ আহ্বান কৰিছিল। অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী সন্মানীয় পীযুষ হাজৰিকাৰ আলোচনাৰ জৰিয়তে আমাৰ বন্ধৰ কাৰ্যসূচীখিনি উঠাই লোৱাৰ কাৰণে অনুৰোধ কৰিছিল। আৰু সেই মৰ্মে আলোচনাৰ মাধ্যমত আমাৰ বন্ধ স্থগিত ৰখা হৈছে। কিন্তু আমি দেখিবলৈ পাইছোঁ কেৱল মাত্ৰ বাৰে বাৰে আলোচনাৰ নামত আলোচনা আৰু কিমানবাৰ আলোচনাৰ নামত আলোচনা হৈ থাকিব। গতিকে ইমান ভিকুবানা নহয়, ইমান আলোচনা নহয়, আপোনালোকে কাম কৰক, এইখিনি আমি আশা ৰাখি আমাৰ এই আজি পবিত্ৰ এই দিনখনৰ পৰা আমি চৰকাৰলৈ এখন বাৰ্তা প্ৰেৰণ কৰিছোঁ। ধন্যবাদ।